হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই এতিয়ালৈকে দুবাৰ গ'লো শিৱসাগৰলৈ, দুবাৰ গৈ মই পানীত জঁপিয়াই দিছোঁ, মই অখিলতকৈ বেছি ভাল পাওঁ শিৱসাগৰৰ মানুহক। এনেকৈ কৈ আছেনে নাই? কৈ আছেনে নাই? হিমন্ত বিশ্ব শৰ্মাই মন কৰি পথাৰৰ পানীত গেলা পানীত জাপ মাৰি দিয়া নাই, মইহে বুদ্ধি কৰি তেওঁক গেলা পানীলৈ জঁপিয়াবলৈ দিছোঁ। জানেনে নাই? জানেনে নাই? সেইদিনা তেওঁ শিৱসাগৰলৈ আহোঁতে ডিচিয়ে বনাই থৈ দিছে, বিমল বৰাই বনাই থৈ দিছে, অকল পাণ বেচালৈ যাব, পাণ বেচালৈ গৈ প্ৰথমতে নাৱত উঠিব, তাৰপিছত ট্ৰেক্টৰত উঠিব। মই বোলো ট্ৰেক্টৰত উঠি বানপানী চাই। মই ৰাতিপুৱাই গৈ পীযুষ হাজৰিকাক লগ ধৰিলোঁ, লগ ধৰি ক'লোঁ যে হিমন্ত বিশ্বক মোক ফোনটো লগাই দে। সি লগাই দিলে। লগাই দিওঁতে মই ক'লোঁ যে দাদা, মোৰ একদম টাউনতে আপুনি যি চাৰ্কিট হাউচত বহিব, ডিচি অফিচৰ কাষতে আমাৰ গাৰ্লছ কলেজখন আৰু তাৰ পিছফালে থকা স্কুলখন কি ফুলাচাৰী হাইস্কুলত পানী আছে, তাত আপুনি ফটকে সোমাই যাব নেকি? বোলে সোমাই যাম। মইতো বুদ্ধিহে কৰি আছোঁ, সোমাই যাম। মইতো জানো মই আগদিনা গৈ আহিছোঁ ফুলেশ্বৰীত ইমান পানী, সোমাই যাম। তাৰপিছত যেতিয়া আমাৰ পাণ বেচাৰ পৰা ঘূৰি আহিলে, তাৰপিছত মাজতে ক'লে নোসোমাই নোসোমাই। মই ক'লোঁ দাদা নোসোমালে মই বেয়া পাম কিন্তু। ক'লে বোলে ব'ল যাওঁ, এনেকৈ ক'লে। একদম মোকে দেখি মই যে খৰকৈ যাওঁ, মই হাফ পেণ্ট পিন্ধি আছোঁ, গোটেই হুলস্থুল হৈ আছে অসম, গতিকে মোকে দেখি জাপ মাৰি দিলে পানীত, বুজা নাই? বেচেৰাই পিছতহে গম পাইছে গোটেই গেলা পানী আছিলে। তেতিয়া জাপ মাৰি দিওঁতে পানী চিটিকনি দিলে মুখত পৰিছে। তেতিয়াহে মই হিমন্ত বিশ্বক দেখিছোঁ। হিমন্ত বিশ্ব শৰ্মাই মুখত হেৰি লগাই, পুৰা কি কয় এইটো, কি কৰে এইটো, কি বুলি কয় এইটো, মুখত যে এইবিলাক যে পাউডাৰ চাউডাৰ ঢেৰ যে লগাই, কি কয়, মেকআপ। মেকআপ একদম মেকআপ কৰা গোটেই 3 চকলমান আছে, ওপৰত এটা বেলেগ, মাজত এটা বেলেগ, তলত এটা বেলেগ। এই তিনিটাটো যেতিয়া এনেকে আহিছে, মই বোলো আজি দিলো মজা। বুজিছে নাই? একদম মানে মোকে দেখুৱাই মোতকৈও বেছি স্পীডত যাওঁ বুলি এনেকে স্পীডত গৈছে, পুৰা একদম এনেকে জঁপিয়াই গৈছে, বুজিছে নাই? মই বিৰাট ফূৰ্তি পাইছোঁ, বোলো পাবা মজা, আজি গধূলিলৈ পুৰা খজুৱতি হ'ব, বুজিছেনে নাই? তো এতিয়া মই যিটো কথা ক'বৰ কাৰণে আপোনালোকক ক'লো, মুখ্যমন্ত্ৰীয়ে কৈ থৈ গ'ল যে চিন্তা নাই। মই নিজে তেওঁক ক'লো চিন্তা নাই। মই ক'লো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ ৰিলিফটো বেয়া হৈছে, আপুনি 8 কেজিৰ চাউল, 4 কেজি দালি আৰু 1 লিটাৰ মিঠাতেল আপুনি মানুহক দিব লাগে। এইটো CM কিট হিচাপে আপুনি দিয়ক। CM কিট হিচাপে যেতিয়া দিবলৈ ক'লো, CM কিটটো কি দিলে চাওক, মিঠাতেলটো দিলে এইটো, কি নাম, এইটো মিঠাতেল আমাৰ শিৱসাগৰৰ মানুহে আগতে দেখিছিলে নে নাই? কিমানজনে দেখিছিলে মোক কওক, কিমানজনে দেখিছিলে? কিমানজনে দেখিছিলে? দেখিছিলে নেকি? নাই দেখা। এই বালক মিঠাতেল নামৰ পৃথিৱীৰ বস্তু এটা আনিলে। 8 কেজি চাউল, 8 কেজি চাউলৰ ঠাইত এই 4 কেজি চাউল দিলে। এই 4 কেজি চাউলটো খাব নোৱাৰা, বেয়া। তাৰপাছত 4 কেজি দালি দিয়াৰ কথা আছিলে, দিলে 1 কেজি। 4 কেজি দালি এইটো হয় নেকি কওকচোন? 1 কেজি দিলে। নিমখ এটা দিলে, নিমখ, আৰু এইটো যে চাউল, এই চাউলটোৰ ভিতৰত গোটেই কোলা কোলা, গোটেই পৰুৱা, গোটেই কি বুলি কয় এইটো, ফুটি নে কি কয়, গোটেই ফুটি সোমাই আছে। আৰু এইটো কিবা এটা 10 টকীয়া এটা নিমখৰ পেকেট দিলে। তাৰমানে CMে নিজৰ নামত যিটো বস্তু দিছে, তাৰ পৰাও হয় CMে, নহ'লে CMৰ হৈ কোনোবা মন্ত্ৰী বা কোনোবা অফিচাৰে 8 কেজি চাউলৰ ঠাইত 5 কেজি চাউল দি, 4 কেজি চাউল দি আমাক 4 কেজি চাউলে খাই পেলালে, হয়নে? 4 কেজিও নাই নি চাউল? 4 কেজিও নাই বোলে কিছুমানৰ ঘৰত। তাৰপিছত এখন তুলি দিছে। তুলিখন আপোনালোকে দেখিলে নে নাই? আছে নেকি ইয়াত তুলিখন? তুলিখন আছে নেকি? তুলিখন নাই নেকি? তুলি এখন আনকচোন। যিখন তুলি দিছে,
হয়নে নহয় যিখন তুলি দিছে সেইখন তুলি মামা তুলি নামটো কি মামা তুলি সেই মামা তুলি দি হিমন্ত বিশ্ব শৰ্মাই আমাৰ শিৱসাগৰৰ সব মানুহক অপমান কৰিছে